হাতী মানুহৰ সংঘাতৰ মাজতে গোলাঘাট জিলাত এইবাৰ বাঘৰ আতংক। হাতী মানুহৰ সংঘাতৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক। বাঘৰ আতংকত দিন কটাব লগা হৈছে গোলাঘাটৰ উদয়ন চাহ বাগিচা অঞ্চলৰ ৰাইজেও। গোলাঘাটৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ আতংকৰ মাজতে উদয়ন চাহ বাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে এজন লোক আহত হয়। জানিব পৰা মতে যুৱকজনৰ নাম দীপক কুমাৰ। তেওঁ ৰাস্তাৰে গৈ থকা অৱস্থাত এটা বাঘে আহি আক্ৰমণ কৰেহি। এই ঘটনাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। বৰ্তমান গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰত যুৱকজন। আজি ঘটনাৰ বুজ ল'বলৈ ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম প্ৰদেশ কমিটিৰ সম্পাদক মুকেশ জাল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয়গৈ। হয়, আজি আচলতে আমাৰ উদয়ন চাহ বাগিচাত এজন শ্ৰমিকে মানে এনেই মোবাইলত লৈ পিনি কথা পাতিবলৈ এনেকৈ ওলাই যাওঁতে তাৰমানে চাহ বাগিচাৰ ৰাস্তা আছে। এই ৰাস্তাত কথা পাতি থকাৰ পাছত পিছফালে হঠাৎ বাঘ আহি তেওঁক মানে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ ফলত তাৰমানে তেওঁৰ এতিয়া বাওঁ হাতটো টোটেলি ইয়ালৈকে পূৰা ফুটা ফুটা হৈ গৈছে, পূৰা ভালকৈ ধৰিছে। আৰু আজি চাওক আপোনালোকে, আমি কৈ আছোঁ বাৰম্বাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো কৈ আছোঁ যে হাতীৰ আতংক, এইফালে আকৌ বাঘৰ আতংক। আৰু এতিয়া বাঘে এনেকুৱা হৈছে, মানুহ যদি খোজকাঢ়িয়ে যাব নোৱাৰে, এই ল'ৰাটো কোনো জংঘলত যোৱা নাছিলে, এই ৰাস্তা দি খোজকাঢ়ি গৈ থাকোঁতে যদি বাঘে পায় তেতিয়া সেই বাগানৰ মাজত কি হ'ব? সেইকাৰণে আমি চৰকাৰক আহ্বান জনাই আছোঁ, বাৰম্বাৰ কৈ আছোঁ যে চাহ বাগিচা অঞ্চলত আপোনালোকে এই হাতীৰ কাৰণে আপোনালোকে প্ৰটেকশ্যন অলপ দিয়ক, বাঘৰ কাৰণে প্ৰটেকশ্যন দিয়ক। আৰু যদি আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা পুহি থৈছে ব্যাঘ্ৰ বিভাগ, সেই বিভাগটোৰ ওপৰত আপোনালোকে নজৰ ৰাখক। যদি তেওঁলোকে এনেই যদি বেকাৰ যদি ঘূৰি আছে, তেওঁলোকক কামত লগাই দিয়ক। এইকাৰণে বেকাৰ বুলি ক'বলগীয়া হৈছে। আমি বাৰম্বাৰ দেখি পাইছোঁ একে ঘটনা। পূৰ্বতো আমি তাতে এজন যুৱকে তাৰমানে অলপতে বাচিছে, এই ৰূপেশ তাঁতী অলপতে বাচিছে। তাৰমানে তাতো চাওক, আমি সেইটো টাইমতো আমি কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক, আপোনালোকে এটা নিৰাপত্তাৰ কাৰণে, শ্ৰমিকৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তথাপি কিন্তু তেওঁলোকে নকৰিলে। আৰু এতিয়া সেই মৃত্যু হ'লে কিবা নিৰাপত্তাৰ ব্যৱস্থা কৰিব নেকি তেওঁলোকে? সেইকাৰণে আমি কিন্তু অসম চৰকাৰকো আহ্বান জনাইছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আমিতো বাৰম্বাৰ কৈ আছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰি আছে, আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি অলপ মানে এলাৰ্ট হ'লেহেঁতেন, নিশ্চয় এই ঘটনাবিলাক নঘটিলেহেঁতেন। ক'ত ক'ত বাঘ পোৱালি দিছে, ক'ত ক'ত বাঘ আছে, ক'ত ক'ত হাতী আছে, সেইবিলাক অলপ তদন্ত কৰিব লাগে। তেওঁলোকে বেলেগ বেলেগ নিজৰ পকেটটো গৰম কৰাৰ স্বাৰ্থত যদি তেওঁলোকে থাকে, তেতিয়া সেইটো কিন্তু অলপ বহুত দুখৰ কথা। সেইকাৰণে আমি অসম চৰকাৰক আহ্বান কৰিছোঁ যাতে এই হাতী মানুহৰ সংঘাতটো এই কিছুদিনত অলপমান মানে গৈছে যদিও আকৌ পুনৰ এতিয়া কণ্টিনিউ হৈ আছে, অলপ হাম কাটিছিলে যদিও হৈ আছে। এতিয়া বাঘৰ আতংক, আজি বাঘে যি ধৰণে এতিয়া সেই ল'ৰাটোক ধৰিছিলে, অলপতে যদি ভালকৈ বেচেৰা, আজি ভগৱানে নকৰক ঘটনাটো সংঘটিত নহ'ল, যদি হৈ যোৱা হ'লে কি হ'লহেঁতেন? আজি চাওক, এটা মানুহৰ পৰিয়ালৰ ঘৰত এটা ইনকম কৰা ল'ৰা এজন নাইকিয়া হ'লহেঁতেন। তেনেধৰণৰ ঘটনাকেইটা সংঘটিত হৈছে। সেইকাৰণে আমি অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ যাতে এইবিলাকৰ ওপৰত আপোনালোকে এটা হস্তক্ষেপ লওক, পদক্ষেপ লওক, যাতে শ্ৰমিক নিৰাপত্তাত যাতে চাহ বাগিচাসমূহত থাকিব পাৰে, কাম কৰিব পাৰে। আমি এতিয়া আহিছিলোঁ, আচলতে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, আমাৰ BCMSৰ তেওঁলোকে আমাক খবৰ দিলে। খবৰ দিয়াৰ লগে লগে মই আহিছোঁ, খবৰ লৈছোঁ, দেখিছোঁ তেওঁ অলৰেডি মানে বিচনাত আছে, ট্ৰিটমেণ্টত আছে। ভগৱানে কৰক সুস্থ শৰীৰ তেওঁ সোনকালে আৰোগ্য কামনা কৰিছোঁ। দীপক কুমাৰী লগত ফুৰিব গৈছিলোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।